বিশ্বনাথ নগৰৰ মাজমজিয়াত ৰদ গোষ্ঠীৰ ৰদ আলোচনী উন্মোচন। চনৰ পৰা প্ৰকাশ পাই আহিছে ৰদ আলোচনী। ৰদ গোষ্ঠীৰ দ্বাৰা প্ৰকাশ পোৱা ৰদ আলোচনীখন আজি আনুষ্ঠানিক পূৰ্বক উন্মোচন কৰা হয়। এগৰাকী জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই এই গল্পটো লিখিছে। প্ৰেমৰ এটি শেষ গান, গৃন্দ কলিতা, জোনাক ফুলা লগন ৰঞ্জিতা দাস, প্ৰায়চিত্ৰ ৰুণজুন সভাপণ্ডিত। অনুগল্প আছে প্ৰতিভা বৰুৱা, আমাৰ সকলোৱে পৰিচিত প্ৰতিভা বাইদেউ, তিথি শেৱালী হাজৰিকা। আমাৰ কবিতাৰ ক্ষেত্ৰত সূৰ্যস্তুতি সমীৰতাতী, এজনী ক'লা ছালৰ নাৰী নীলিম কুমাৰে লিখিছে। এটা এগৰাকী জনপ্ৰিয় কবি, অসমৰ সকলোৱে পৰিচিত। চহৰলৈ জীৱন নৰ, আচলতে দুটা ভাল কবিতা হ'ব বুলি ভাবিছোঁ। নীলিম কুমাৰ জীৱন নৰ, তিনিটা কবিতাই সুন্দৰ কবিতা। তাৰ লগত আমাৰ ইন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ শাশ্বত সপোনৰ সমাধি, অঞ্জনা ভাগৱতী বাইদেউ, গণতন্ত্ৰ মাইনুল হক, আজন্ম প্ৰেমিক ৰেণু চহৰীয়া শইকীয়া, একাকৃত্ব সীতা দেৱী, আমি মাটিৰেই মানুহ ৰীণা ভট্টাচাৰ্য গোস্বামী, তিনিটি অনুকবিতা জয়শ্ৰী শইকীয়া, জীৱন বুৱতী নদী আব্দুল কাদের মিয়া, জাতিংগা গিৰিজা ভট্টাচাৰ্য, আঘোণ অমৰজ্যোতি ঘোষ, শাওনৰ বৰষুণ যাক সঁচাকৈ বৰ দুষ্ট পূবালী শইকীয়া। প্ৰেমৰ ঠিকনা কবিতাই নহয়, গোটেই হিৰদৰ বৰাকে ধৰি এটা সুন্দৰ এখন আলোচনী আমাৰ পাঠকৰ মাজলৈ নতুন বৰ্ষটোত আগবঢ়াই দিয়াৰ বাবে মই জয়ন্ত বৰাক পুনৰবাৰ ধন্যবাদ জনাই মোৰ ক'ব। উল্লেখ্য যে বিশ্বনাথ নগৰৰ মাজমজিয়াত 2025 বৰ্ষৰ প্ৰথম সংখ্যক ৰদ আলোচনীখন উন্মোচন কৰে সমাজসেৱক তথা জিলাখনৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই। ৰদ গোষ্ঠীৰ 2025 বৰ্ষৰ প্ৰথম সংখ্যক আলোচনা ৰদৰ উন্মোচনী অনুষ্ঠানত উন্মোচক নিৰঞ্জন হাজৰিকাই ৰদ গোষ্ঠীৰ সকলো লেখক লেখিকাক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰে। ৰদ গোষ্ঠীৰ সম্পাদক জয়ন্ত বৰুৱাই আগধৰা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট সকল ক্ৰমে গোপাল শৰ্মা, তেজেন হাজৰিকা, তৃপ্তিৰেখা দাস, প্ৰতিভা বৰুৱা, মাধৱী হাজৰিকা, দুলাল বৰা, পূৰ্বালী শইকীয়া আৰু সাংবাদিক মিনিট ঝা উপস্থিত থকা বুলি জানিব পৰা গৈছে। ৰদ আলোচনীৰ আজি 2025 চনৰ প্ৰথম সংখ্যা প্ৰকাশিত হৈছে বিশ্বনাথ চাৰিআলিৰ পৰা। ইয়াৰ পূৰ্বেও ৰদ গোষ্ঠীৰ জন্মলগ্নৰ পৰাই মই জড়িত হৈ আহিছোঁ আৰু ৰদৰ যিমানখিনি আলোচনী প্ৰকাশ পাইছে সেই আলোচনীসমূহত আমাৰ স্থানীয় তথা অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকলৰ লেখাসমূহ সমৃদ্ধ হৈ প্ৰকাশিত হৈ আহিছে। এই ক্ষেত্ৰত ৰদ আলোচনীয়ে বিশ্বনাথ চাৰিআলিৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰিছে, ই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে বুলি মোৰ বোধেৰে জ্ঞান হয়। আৰু এই ক্ষেত্ৰত বহুত নতুন নতুন পুৰণি বহু কবি সাহিত্যিকক আগুৱাই লৈ যোৱাত ৰদে বিশ্বনাথ চাৰিআলিৰ পৰা অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মই এই বাহতে ৰদৰ সকলো সদস্যালৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ৰদৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। তিনিমহীয়া আলোচনী ৰদ, এইখন বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত। আচলতে ৰদ 2013 চনতেই কাব্য আলোচনী ৰূপত প্ৰকাশ পাইছিলে। প্ৰায় 2 বছৰ কাব্য আলোচনী ৰূপতেই প্ৰকাশ হৈছিলে, কিন্তু মাজতে 2মান বছৰ ৰখি যাবলগীয়া হৈছিল। পুনৰ 2019 চনৰ পৰা এই কাব্য আলোচনীখন সম্পূৰ্ণ আলোচনী হিচাপে আমি প্ৰকাশ কৰি আহিছোঁ। বিশেষভাৱে নাম ল'ব লাগিব, প্ৰথম অৱস্থাৰ পৰাই আমাৰ নিৰঞ্জন হাজৰিকা, ৰবি শইকীয়া দাস, পূৰ্বালী শইকীয়া, তেজেন হাজৰিকা, দুলাল বৰাকে আদি কৰি বিশ্বজিৎ সুত, আমাৰ গোপাল শৰ্মা, হেমেশ্বৰ ওৰাং, বিমান ৰায়বৰুৱাকে আদি কৰি ফলত এই তিনিমহীয়া আলোচনী ৰদ আজি অসমত এখন উল্লেখযোগ্য আলোচনী হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু আমি এই ৰদ আলোচনী নিৰ্ভৰ কৰি আমাৰ ৰদ গোষ্ঠীৰ যোগেদি প্ৰতি বছৰে আমি ৰদৰ বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ আৰু ইতিমধ্যে এই আলোচনীখন উন্মোচন কৰিলোঁ। গতিকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিম যে ৰদ গোষ্ঠীয়ে আগৰ দৰে কাম কৰি যাওক আৰু যি আমাৰ এখন ৰদৰ যিখন আলোচনী, এই আলোচনীখনৰ আৰু সমৃদ্ধ হওক আৰু প্ৰতিবাৰে এই ৰদৰ যি আলোচনী ওলাই থাকক আৰু জয়ন্ত বৰুৱাক সাহস দিয়ক, তেখেতৰ স্বাস্থ্য সুস্থ ৰাখক।
বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ